আজি মই আহিছোঁ চতুৰ্থ শিৱসাগৰ জিলাত কাৰাটে প্ৰতিযোগিতালৈ। প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছে চেৰেকাপাৰ আতন বুঢ়াগোহাঁই প্ৰেক্ষাগৃহত। গৈ পাই অলপ সময় বহাৰ পাছত আমাক খাবলৈ দিলে চাহ। এইটো যে দেখিছে পেৰা নহয়, আকৌ আমাৰ অসমীয়াৰ মানুহৰ প্ৰতি ঘৰৰে চিনাকি মিঠৈ লাৰু। চাহ খোৱাৰ পাছতে আমাক ব্ৰেকফাষ্ট কৰিবলৈ নিলে। ব্ৰেকফাষ্ট আকৌ বেলেগ ধৰণে কৰাইছে, মহৰ দৈৰ লগত বৰা চাউলৰ জলপান, আনতকৈ বহুত পৃথক। আজিলৈকে ক'তো এনেদৰে খেলত চিৰা জলপান মই কিন্তু খাই পোৱা নাই। প্ৰথমবাৰ শিৱসাগৰ কাৰাটে সন্থাই এই ব্যৱস্থা কৰিছে, আনেও কৰিছে যদি নাজানো বাৰু। এইজনে আকৌ ৰাতিপুৱাৰ পৰা 3বাৰ খালেহি। সুধিলত কৈছে আমি খেল পাতিছোঁ, আমি খামেই। খাই মেলি লোৱাৰ পাছত আহিলোঁ পতাকা উত্তোলন কৰা ঠাইলৈ। চেৰেকাপাৰৰ নামঘৰৰ নামঘৰীয়াই বন্তি প্ৰজ্বলন কৰে আৰু শিৱসাগৰ জিলা কাৰাটে সন্থাৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰী বাইদেৱে পতাকা উত্তোলন কৰে। শিৱসাগৰ জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক সন্তোষ দায়ে যিটো ভাষণ দিলে, ৰেফ্ৰী জাজসকলৰ চকু পানী ওলাবলৈহে বাকী থাকিল আৰু তাৰ পাছতে আৰম্ভ হ'ল প্ৰতিযোগিতা। ৱেলকাম জনাইছোঁ আৰু সুচাৰুৰূপে আপোনালোকে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। আমি দৃঢ় আমি সন্তুলিত দেহ মন, অমৰ কৰাই দিলে আজি আমাক নতুন জীৱন। আমি দৃঢ় আমি সন্তুলিত দেহ মন, অমৰ কৰাই দিলে আজি আমাক নতুন জীৱন। আমাৰ শক্তি অপুৰান্ত, নহওঁ আমি দিগ্ভ্ৰান্ত। আমাৰ শক্তি অপুৰান্ত, নহওঁ আমি দিগ্ভ্ৰান্ত। বিচলিত নহওঁ লক্ষ্য যোদ্ধা অবিশ্ৰান্ত। প্ৰতিযোগিতাখনি শিৱসাগৰ জিলা কাৰাটে সন্থাই সুন্দৰকৈ আয়োজন কৰিছে। মেডেলসমূহ ধুনীয়া দামী দিছে, মমেণ্টো ভাল দিছে আৰু খানাও কিন্তু সুন্দৰ খুৱাইছে। লাওৰ লগত হাঁহৰ মাংস বনাইছে, ব্ৰইলাৰ মাংস আৰু বাহু মাছ সুন্দৰকৈ বনাইছে। মাছটো খাই ইমানেই ভাল পালোঁ, মই যে 4 পিচমান খালোঁ। ইয়াত আৰু এটা বস্তু লক্ষ্য কৰিলোঁ, এদিনৰ খেলৰ বাবে গোটেই দোকানেই দোকান। এইজনে আকৌ এই পানী বটলকেইটা বিকিবলৈ ফ্ৰিজকে উঠাই আনিছে। ইয়াৰ ৰাইজৰ গাত ব্যৱসায় ভালকৈ সোমাই আছে যেন পাইছোঁ দেই। এইজনলৈ চাওকচোন, যেন একোৱেই গম নাপায়, গোটেইটো যেন বোম ভোলা, ভিতৰি ভিতৰি কিন্তু বেলেগ আগবঢ়া। আজিৰ এই প্ৰতিযোগিতাত গৰমৰ বাবে বহু কষ্ট হ'ল, যদিও নিয়াৰিকৈ প্ৰতিযোগিতাখনি শেষ হ'লগৈ। কিন্তু মোৰ মনত এটা কথা বাৰে বাৰে খুন্দিয়াই আছিল যে এই প্ৰেক্ষাগৃহ যাৰ নামত আছে আতন বুঢ়াগোহাঁই, তেওঁ বাৰু কোন? বহু বিচৰা মেলা পাছত গম পালোঁ যে তেওঁ এজন মহাপৰাক্ৰমী সেনাপতি আছিল। তেওঁ স্বৰ্গদেউ চক্ৰধ্বজ দিনৰ পৰা উদয়াদিত্য দিনলৈকে ৰাজসভাৰ মহামন্ত্ৰী তথা প্ৰধানমন্ত্ৰী আছিল। তেওঁ যথেষ্ট শক্তিশালী আৰু বুদ্ধিমান আছিল। যিমান বিপদ নাহক কিয় তেওঁ সকলো সিদ্ধান্ত সুস্থিৰে ল'ব পাৰিছিল। শৰাইঘাটৰ যুদ্ধ জয়ী হোৱাত তেওঁৰ সিদ্ধান্তসমূহে বহুত অৰিহণা যোগাইছিল। তেওঁক ৰজা পাতিব বিচাৰোঁতেও তেওঁ ৰজাৰ পদবী গ্ৰহণ কৰা নাছিল, সেনাপতি হৈয়ে আছিল। আজি আমি আমাৰ ঘৰত কৰা আক্ৰমণকাৰীৰ বিষয়ে জানো, বুৰঞ্জীত পঢ়োঁ, কিন্তু যাৰ বাবে আজি আমি সুন্দৰ পৃথিৱী এখনৰ বাসিন্দা হৈ আছোঁ, যিয়ে আমাৰ বাবে প্ৰাণ আহুতি দি অসমীয়া বুলি গৌৰৱ কৰিব পৰা কৰি গ'ল, আমি তেওঁলোকৰ কথাই নাজানো। ইয়াতকৈ আৰু লাজৰ বিষয় কি থাকিব পাৰে? অসমীয়া বুৰঞ্জী বহুত আছে, কিন্তু স্কুল কলেজত পঢ়োৱা বুৰঞ্জীসমূহ সলনি কৰিবলৈ হ'ল। ৰাখি যাবৰ হ'ল প্ৰতিজন অসমীয়াৰ জীৱনৰ বীৰগাথা, জানিবৰ হ'ল প্ৰতিজন অসমীয়াই বলিদান দি যোৱা প্ৰতিজন অসমীয়াৰ কথা।